ৰাহুল গান্ধীৰ এইটো অন্যায় যাত্ৰা তেওঁলোকে মানুহক অন্যায় কৰি থৈছে তেওঁলোকৰ দিনতেই নেলীৰ গণহত্যা কোকৰাঝাৰৰ গণহত্যা ওদালগুৰিৰ সংঘৰ্ষ এইবিলাক হৈছিলে তেওঁলোকৰ দিনতেই শিখসকলক হত্যা কৰা হৈছিল তেওঁলোকৰ দিনতেই শ শ মানুহ সাম্প্ৰদায়িক সংঘৰ্ষত মৃত্যু হৈছিলে গতিকে তেওঁলোকে কি কৰিব লাগে মানুহক ক্ষমা বিচাৰি যাত্ৰা কৰিব লাগে ক্ষমাৰ যাত্ৰা কৰিব লাগে অন্যায় যাত্ৰা আমাৰ মতে এইটো অন্যায় যাত্ৰা তেওঁলোকে নক'ব তেওঁলোকে কৰক আমাক ক্ষমা কৰক ক্ষমাৰ যাত্ৰা কৰক এইটোতো কংগ্ৰেছ হয় কংগ্ৰেছ অতি বেয়া কাম কৰে আচলতে আজি ৮,৬০০ পৰিয়ালক আমি আজি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলোঁ এই ৰেচন কাৰ্ড পোৱাৰ লগে লগে তেখেতলোকৰ পৰিয়ালৰ গাই প্ৰতি 5 কেজিকৈ বিনামূলীয়া চাউল পাব আৰু তেখেতলোকৰ গেছৰ কানেকশ্যনত 300 টকা ফ্ৰী পাব ছাবচিডি পাব আৰু তেওঁলোকে আয়ুষ্মান অসমৰ যোগেদি তেওঁলোকৰ পৰিয়ালৰ বছৰটোত প্ৰায় 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব চিকিৎসাৰ ট্ৰিটমেণ্ট পাব এইখিনি সুবিধা এই কাৰ্ড হোল্ডাৰে লাভ কৰিব আৰু আপোনাৰ সত্ৰং নদীত 19.5 কোটি টকাৰে আজি আমি এটা আধাৰশিলা কৰিলোঁ মুঠৰ ওপৰত আপোনালোকৰ সমষ্টিলৈকে এই বছৰ গোটেইকেইখন নদীৰ পৰা মানুহক ৰক্ষা কৰিবলৈ বানপানীৰ পৰা ৰক্ষা কৰিবলৈ 60 কোটি টকা দিছোঁ চেঁচা আৰু খোলেঙি এতিয়ালৈকে মই মন্ত্ৰী হোৱাৰ পাছত 100 কোটি টকা কেৱল আপোনালোকৰ গহপুৰ সমষ্টিতে দিছোঁ মুঠৰ ওপৰত আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ অনাগত সময়ত 2 বছৰৰ ভিতৰত আমাৰ গহপুৰ যি সমষ্টিক বানপানী মুক্ত কৰিম তাৰ কাৰণে নিশ্চয়কৈ কাম কৰিম